Okay, guys. Hi, I'm Deep, and I'm welcoming you guys to my this new channel. This is the very first video I'm making, and there's a lot of things going on in my head, and I thought, okay, let me just open one YouTube channel, and where I'll be like able to talk and let my thoughts out. I don't know why, but I just literally thought like let me just record myself talking about my life. So yeah, when I was in 7th semester, which is in 2023, I told my parents that I really don't want to pursue this engineering thing. মই মানে ইঞ্জিনিয়াৰিং কৰি আছিলোঁ সেইটো টাইমত। তো ক'লোঁ সেনেকৈ 7th semester থাকোঁতে, তাৰপিছত I told them কি like I wanted to pursue civil services. They were at first very supportive. Okay, like তুমি ভালকে খতম কৰি আহা, প্ৰজেক্টছ বাগেৰা থাকে ন এইবিলাক, তো সেইখিনি তুমি ভালকে খতম কৰি আহা, দেন তুমি যেতিয়া ঘৰ আহি পাবা তেতিয়া তুমি কোচিং এটা লৈ ল'লে আৰু ভালকে কৰি থাকিব পাৰিবা। এণ্ড আই ৱাজ লাইক ভেৰি লাইক কি বুলি কয়, বহুত মটিভেটেড আৰু মানে আহিম কিবাকৈ প্ৰজেক্টছবিলাক কিবাকৈ যেনেকৈ তেনেকৈ খতম কৰিলোঁ। দেন আই কেম বেক ফ্ৰম মাই হোষ্টেল এণ্ড মই ভাবিলোঁ কি এই কেইদিনমান আছে অলপ এনজয় কৰি লওঁ, মানে কলেজৰ পৰা অহাৰ পিছত আৰু ঘৰত আহিলোঁ। আহি পেলাই আই ৱাজ লাইক লিটাৰেলি কি ভালেই দিম, এবাৰতে কমপ্লিট কৰি দিম হা, এবাৰতে হৈ যাব। মানে আছিল ন এটা মাইণ্ডছেটত থাকে যে প্ৰথম দিয়া নাই কেতিয়াও আৰু কিমাননো টাফ হ'ব, হৈ যাব আৰু পাৰিম। দেন ফাৰ্ষ্ট এটেম্পটো কেতিয়া আছিল 2024, মানে লাষ্ট ইয়েৰ যে হৈছিলে তেতিয়া দিছিলোঁ, মাৰ্চত আছিল চাগে, 18 March 2024 মই দিলোঁ, এটেম্প এটা দিলোঁ। আই ফেইল কুৱাইট মিজাৰেবলি, বহুত লেতেৰাকৈ। সেইটো গ'ল। সেইটো টাইমত ইমান প্ৰেছাৰ নাই আৰু কি আৰু কলেজৰ পৰা আহিছোঁহে, মানে ষ্টাৰ্ট কৰিছোঁহে এবাউট প্ৰিপেয়াৰিং ফৰ দিছ এক্সাম। তো আহিলোঁ, সেইটো গ'ল। তাৰপিছত আহিল ADAR। তাৰপিছত মাই পেৰেণ্টছ ৱেৰ লাইক কি APSC হ'ব নোৱাৰিব পাৰে, বাট ADARটো হৈ যাব চাগে। ৰিচেণ্টলি ADAR ৰিজাল্ট দিছে। মানে মোৰো এটা হোপ আছিলে মেবি কিজানি হ'ব পাৰে, বাট কাট অফটো বহুত গুচি গ'ল, তো সেইটোতো নহ'লে। তো লাইক মোৰ কাষৰ নেইবাৰ্ছবিলাক আছে ন, এনেকৈ আহি পেলাই সুধিছে লাইক বাবা তোমাৰ দেখোন নহ'লা হা, কিয় নহ'লা? মই কৈছোঁ বোলে লাইক নহ'ল মানে কি আৰু নাই, নহ'ল আৰু কিবা কাৰণত, মানে কিবা লিখোঁতে প্ৰব্লেম হ'ল চাগে, এনেকৈ পঢ়াও নাছিলোঁ, এনেকৈ ক'লোঁ। মানে তুমি ইঞ্জিনিয়াৰিং কৰিছিল কিয় নহ'লা? কি কওঁ আৰু, তাৰপিছত নহ'ল, সেইটো গ'ল। মানে মাৰ্জিন কি বেছি নাছিল আৰু কাট অফৰ লগত মই পোৱা মাৰ্কৰ, বাট এইটো বুজাইতো লাভ নাই অভিয়াছলি। তো এতিয়া ৰিচেণ্টলি টুডে ইজ আই গেছ 29 এণ্ড ফ্ৰম য়েষ্টাৰডে APSCৰ নতুন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে। এণ্ড look at her. তো মানে কি হ'ল, APSCৰ নতুনকৈ এডভাৰটাইজমেণ্ট ষ্টাৰ্ট হৈছে হা। তো মোৰ পেৰেণ্টছেতো এইটো অভিয়াছলি গম পাইছে, গম পাই পেলাই দে উইল লাইক ইউ হেভ টু গিভ দিছ এটেম্পট এণ্ড ইউ হেভ টু ডু ছামথিং উইথ ইয়ৰ লাইফ। বাট লাইক কোচিং দি দিছে ন, ইটছ কাইণ্ড অফ আৱাৰ ৰেচপনচিবিলিটি টু ডু ছামথিং গ্ৰেট উইথ আৱাৰ ফিউচাৰ টু। বাট মোৰতো মানে আই ডোণ্ট ন' হোৱাট ইজ গোয়িং অন staying in this room. It seems like I've been staying in this room for forever. আৰু ইমান মানে there's a lot of things going on which I don't think I'm able to control. The first thing which is I want to discuss about feeling lonely. তো মানে এইটো এটা এনেকুৱা ধৰণৰ এক্সাম হয় ন, যিটো এক্সামৰ বহুত প্ৰেছাৰ, দেয়াৰ ইজ এ লট অফ প্ৰেছাৰ উই ফিল। তো লগতে যেতিয়া আমি 4 বছৰৰ কাৰণে হোষ্টেল এখনত ওলাই যাম, মই য'ত ডাঙৰ হৈছোঁ সেইটো জাগাৰ যিমান মানে ফ্ৰেণ্ড চাৰ্কেল আছিল গোটেইবিলাক মানুহৰ লগতে মোৰ কমিউনিকেশ্যন গেপ আহি গ'ল। তো যেতিয়া মই কলেজৰ পৰা ৰিটাৰ্ণ আহিলোঁ ঘৰত, এতিয়া মোৰ ফ্ৰেণ্ড চাৰ্কেল বহুতেই কম, মানে নাই বুলিয়ে ক'ব পাৰি। তাৰপিছত লগতে যিমানবিলাক হোষ্টেলত ফ্ৰেণ্ড চাৰ্কেল আছিলে, এভৰিৱানছ বিন লিভিং ইন ডিফাৰেণ্ট চিটিজ এণ্ড ষ্টেটছ, আই ডোণ্ট ন' ৱেৰ দে আৰ ৰাইট নাও। তো কমিউনিকেশ্যন গেপ ইজ ভেৰি বিগ থিং। আৰু লগতে এতিয়া যোনটো এজত আছোঁ এইটো সময়ত লাইক পেৰেণ্টছৰ লগতো সেই বণ্ডিংটো হ'ব নোৱাৰে, মানে মোৰ আই ডোণ্ট ন' হোৱাট সেইটো মানে ফিল হয় যে আৰু লগতে
when I was in college, there were no issues regarding the financial stability and all. ঠিক ঠাক এমাউণ্টত পইচা দিছিলে বা কিবা কিবি চলি আছিলে. We are not that rich or like anything, very below middle class family, but সেইটো টাইমত ইমান ইছ্যু নাছিলে. But right now I've been facing a lot of financial issues also. আৰু যিটো বয়সত আমি আছোঁ এইটো সময়ত আৰু পেৰেণ্টছৰ পৰা পইচা এক্সপেক্ট কৰি বা তেওঁলোকক খুজিবলৈ মানে ভাল নালাগে. That is one of the thing. লগতে ইনষ্টাগ্ৰাম ছ'চিয়েল মিডিয়াৰ পৰাতো বহুত দূৰতে, কাৰণ মানে কি হৈছে ৰিচেণ্টলি বহুত দিনৰ মূৰত মই ইনষ্টাগ্ৰাম খুলি পেলাই আই থট কি জাষ্ট অলপ ৰিলেক্সেশ্যনৰ কাৰণে এনেকুৱাকৈ অলপ চাই লওঁ মানুহবিলাকে কি কি কৰি আছে এবাউট ইন দেয়াৰ লাইফ. তো everyone's been like roaming around the world and like আজি কালি মানে এনেকুৱা এনজয় কৰিছে ন, মোৰ ফ্ৰেণ্ড চাৰ্কেলবিলাক এনেকুৱাকৈ ঘূৰিছে ন, মই দুদিন পিছত ডিপ্ৰেশ্যনত পৰি পেলাই গুচি আহিছোঁ যে লাইক আই উইল নট গনা ডু দিছ. মই ইনষ্টাগ্ৰাম ডিএক্টিভেট কৰি দিলোঁ আৰু লাইক আই কেম বেক. এণ্ড দেয়াৰ ইজ অলছ' ওৱান থিং, because I'm making this video, there's also one reason behind it. I've been watching a lot of study vloggers from Assam, uploading their strategies, their daily study schedules and all in YouTube. I got little motivated and also at the same time demotivated too, because they have been following their schedules and their study strategies so efficiently, and I'm here not able to focus on anything. And I also needed someone who can listen to me. Like I don't want to be like পাগল হৈ যাম ন চাৰিখন বেৰৰ মাজত এনেকৈ দিনটো সোমাই থাকি পেলাই. Like I thought just let me just open one YouTube channel where I'll be like able to talk anything and everything. Yeah, that's all. That's why like I opened this YouTube channel, and I hope that I'll be like making some contents for you guys, and we can discuss about if we are going through something, if we are having a bad day, and if we are having a very good day, successful day, then we can also like share about that. Yeah.